শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু শ্ৰী কৃষ্ণায় নমঃ। ধর্মক্ষেত্রে কুরুক্ষেত্রে সমবেতা ইয়ুৎসবঃ মামকাঃ পাণ্ডবাস্সৈব কিমক্রুব তসঞ্জয়। ধর্মক্ষেত্রে কুরুক্ষেত্রে সমবেতা ইয়ুৎসবঃ মামকাঃ পাণ্ডবাস্সৈব কিমক্রুব তসঞ্জয়। এই কি পালো ভকত বৈষ্ণৱ সমস্ত ভগৱান শ্ৰীকৃষ্ণৰ শ্ৰীমুখৰ বাণী। মধ্যম পাণ্ডৱ অৰ্জুনক শোক মোহ দুখ যান্ত্ৰণা এই বিষাদৰ পৰা ভগৱন্তৰ ঈশ্বৰীয় প্ৰসাদ স্বৰূপ শ্ৰীকৃষ্ণৰ বাংময় মূৰ্তি এই শ্ৰীমদ ভগৱত গীতা শাস্ত্ৰ আজি আপোনাৰ খবৰ আজ্ঞা হৈছে একাইদা পাঠৰ নিমিত্তে আমি নৱম অধ্যায় ৰাজবিদ্যা ৰাজগুহ্য যুগ দশম অধ্যায়ত ভগৱান কৃষ্ণই মধ্যম পাণ্ডৱ অৰ্জুনক বিভূতি যোগ ক'ব। নৱম অধ্যায়ত ৰাজবিদ্যা ৰাজগুহ্য যুগ যেতিয়া ভগৱান কৃষ্ণই অৰ্জুনক ক'ব, দশম অধ্যায়ত ভগৱান কৃষ্ণক বিভূতি যোগ ক'ব। বিভূতি যোগ পোৱাৰ পাছত ভগৱান কৃষ্ণৰ যিটো বিশ্বৰূপ অৰ্জুনক এই বিশ্বৰূপ দৰ্শন কৰিব একাদশ যুগটোত বা একাদশ অধ্যায়ত, আৰু দ্বাদশ অধ্যায়ত ভগৱান কৃষ্ণক ভক্তি যোগ কৰিব। গতিকে আমি নৱম অধ্যায় এইটো কাৰণে আৰম্ভ কৰিব বিচাৰিছো, ইয়াৰ তত্ত্বগত কাৰণ এইটোৱেই যে ভগৱান কৃষ্ণক জানিবলৈ হলে ভগৱান কৃষ্ণৰ বিভূতিসমূহ জানিব লাগে। ভগৱান কৃষ্ণৰ বিভূতিবিলাক নেজানিলে ভগৱান কৃষ্ণক জানিব নোৱাৰে। ভগৱান কৃষ্ণৰ বিভূতিৰ তত্ত্ব জানিবৰ কাৰণে ৰাজবিদ্যা ৰাজগুহ্য যি যুগ, এই যুগৰ কথাখিনি জানিব লাগিব।
ৰাজবিদ্যা ৰাজগুহ্য যুগৰ কথাখিনি যদি অৰ্জুনে নাজানে তেতিয়াহ'লে অৰ্জুনে ভগৱন্তৰ বিভূতি যুগৰ ঈশ্বৰৰ বিভূতিবিলাকৰ কথা নুবুজিব নাজানিব যদি ভগৱন্তৰ বিভূতিবিলাকৰ কথা অৰ্জুনে যদি শুদ্ধকে নাজানে তেতিয়াহ'লে ভগৱান কৃষ্ণৰ যিটো বিশ্বৰূপ এই বিশ্বৰূপ দৰ্শন নহ'ব ভগৱান কৃষ্ণৰ যদি বিশ্বৰূপ দৰ্শন নহয় অৰ্জুনে ভগৱান কৃষ্ণৰ ভক্তি যোগ নাপাব গতিকে ভক্তি যুগৰ ভক্তিৰ ৰহস্য তত্ত্বটো আমি বুজিবলৈ হ'লে ৰাজগুহ্য যুগ ৰাজগুহ্য মানে কি যিটো যুগ কেৱল ভগৱান কৃষ্ণইহে জানে গুহ্য মানে গুপুত গোপন কোনেও নজনা ৰাজগুহ্য মানে যিটো আটাইতকৈ শ্ৰেষ্ঠ যুগ গোপন কথাবিলাকৰ ভিতৰতো যিখিনি আটাইতকৈ শ্ৰেষ্ঠ গোপনীয় কথা যিখিনি কথা ভগৱান কৃষ্ণৰ বাহিৰে বেলেগ কোনেও নাজানে যিখিনি কথা ভগৱান কৃষ্ণই অৰ্জুনক ক'ব সেই কথাখিনি অৰ্জুনে জানিলে বুজিলে ভগৱান কৃষ্ণৰ বিভূতিবিলাকক চিনি পাবলৈ সক্ষম হ'ব গতিকে আমি গীতাৰ নৱম অধ্যায় ৰাজবিদ্যা ৰাজগুহ্য যুগ আমি আৰম্ভ কৰিবলৈ লৈছো এ পূৰ্বে বীৰ কুৰু ৰাজে দ্ৰৌপদীৰ সভা মাজে এ বস্ত্ৰ কাহি লৈলে কটাহাৰ এ তুমি বস্ত্ৰ ৰূপ হোৱা এ দ্ৰৌপদীৰ অংগে গয়া অ লাজ সমুদ্ৰত কইলা পাৰ এ দ্ৰৌপদীৰ দেখো অংগ এ সবাহাৰু হিৰংগ এ দুশাসনে বস্ত্ৰ খহাৱন্ত এ দিন অৰ্ধে খহাৱন্ত এ বস্তে সভান ধৰন্ত এ বস্ত্ৰ মেৰৰ নাহি অন্ত এ ভীমদুন কৃপবাদী এ অধো মুখে চকু মুদি এ উঠি গলাই আপোন নিবাস এ বোলে দ্ৰৌপদীৰ কষ্টে এ সবে উজাইবে নষ্ট এ কৌৰৱ সমূলি হয় গুণাশ ই ভকত বৎসল হৰি অধমক কৃপা কৰি এ সেৱকক ৰাখে পুনাৰ এ ভক্তে যে কৰাৱে কৰে এ জন্ম নাহি দেহ ধৰে এ হেন জানি কৰুণ মস্কাৰ এ আশ্ৰমতে কৃষ্ণে কৈলা হে বিনা ভক্তি নপাৱয় হে মোহক জানিবা কুন্তি সুত হে ভক্তিৰ মহিমা যত হে কহি বহু নৱমত আশ্ৰৰ্য আশ্ৰৰ্যয়দ ভূত এ গুজ্জৰো যে গুজ্জত্যম তলৈকত নাহি সম
সেহি বুজ কহিম সাক্ষাৎ মহিমাক বাৰম্বাৰ কহো মই আপোনাৰ অজাত নাহি অসূয়া তোমাত অক্ৰোহিত বান্ধৱ পান তুমি বিনে নাহিয়ান এতে কহো গুজ্জমাতি জ্ঞানে যে বিজ্ঞান সমে যাক জানি অনুক্ৰমে সুখে সংসাৰৰ পাৰ পায়। আমি নৱম অধ্যায়ৰ পাছৰ দশম অধ্যায়, একাদশ অধ্যায়, দ্বাদশ অধ্যায় গীতাৰ এইকেইটা কথা আপোনালোকক জনাইছো কি কি আছে। এতিয়া নৱম অধ্যায়ৰ আগৰ হ'ল অষ্টম অধ্যায়। অষ্টম অধ্যায়টো কি নামটো কি? অক্ষৰ ব্ৰহ্ম। অষ্টম অধ্যায়ৰ আগৰটো হ'ল সপ্তম অধ্যায়। সপ্তম অধ্যায়টো আকৌ কি যুগ? জ্ঞান বিজ্ঞান যুগ। গতিকে জ্ঞান বিজ্ঞান অক্ষৰ ব্ৰহ্ম এই তত্ত্ব কথাসমূহ আমি ভালদৰে জনাৰ পাছত আমি ৰাজগুহ্য ৰাজগুহ্য যুগৰ কথাখিনি আমি বুজি পাওঁ। সেইটো কাৰণে আমি এতিয়া ক'ৰ পৰা আৰম্ভ কৰিব লাগিব? আমি এতিয়া আৰম্ভ কৰিব লাগিব কথাখিনি জ্ঞান বিজ্ঞান যুগৰ পৰা। এতিয়া জ্ঞান মানেনো কি প্ৰথম জানিব লাগিব, তাৰ পাছত আমি জানিব লাগিব যে বিজ্ঞান মানে কি। জ্ঞানটো কি বস্তু? নহি জ্ঞান সম পবিত্ৰম। জগতত জ্ঞানতকে পবিত্ৰ বস্তু নাই বোলে। সেই জ্ঞানো কিন্তু ঈশ্বৰ জ্ঞান অথবা আধ্যাত্মিক জ্ঞান হ'ব লাগিব। সকলো বস্তুৰ ওপৰত এটা ধাৰণা কৰি ল'ব পৰাটো জ্ঞান বুলি কোৱা নহয়নে বাৰু? যেনে কোনোবা এটা শিল্পৰ ওপৰত ভালকে দখল আছে, জানে, তেওঁ সেই বস্তুটোৰ ওপৰত জ্ঞান আছে বুলি ক'ব। বাঁহৰ কাঠি কামি কৰা মানুহজনে সেই কামটো জানে, সেইটোৰ ওপৰত তেওঁ জ্ঞান আছে বুলি আমি কওঁ, হয়নে বাৰু? গতিকে জ্ঞানটো কি বস্তু? যে অজ্ঞান আঁতৰ কৰি দিয়া যিটো উপায়। অজ্ঞান আৰু অবিদ্যা। অজ্ঞানটো কাৰ প্ৰথম দেখিলে কৃষ্ণই? প্ৰথম কৃষ্ণই অজ্ঞান দেখিছে অৰ্জুনৰ লগত। অবিদ্যা অৰ্জুনে ক'ত দেখিছে? ভগৱান কৃষ্ণই হাঁহি হাঁহি চাই আছে যে দ্বাৰকাৰ পৰা মোক যুদ্ধৰ কাৰণে সাৰথি কৰি জয় কৰি অনা মোৰ এই সখা অৰ্জুনে মই তেওঁৰ লগত থাকোঁতেও হুককে কান্দিছে যুদ্ধ কৰিব নোৱাৰো বুলি। ইয়াতকৈ পৰিতাপৰ কথা কিবা আছেনে বাৰু? সেইটো কাৰণে অৰ্জুনক ভগৱান কৃষ্ণই শোক আৰু মোহ দুটা আমাৰ কাৰণে অভিশাপ স্বৰূপ। এটা হ'ল শোক, অন্যটো হ'ল মোহ। শোকটো কিয় উৎপত্তি হয় বুলি ভগৱান কৃষ্ণই কৈছে যে তোমাৰ শোকটো যে উৎপত্তি হৈছে, তুমি যে যুদ্ধ কৰিব নোৱাৰো, এইসকল মোৰ আপোন, এইসকল মোৰ ইষ্ট মিত্ৰ, এয়া মোৰ গুৰু, এয়া মোৰ ককাই ভাই, তোমাৰ এয়া ভ্ৰম দৃষ্টি, এয়া তোমাৰ মায়া দৃষ্টি। এই তোমাৰ ভ্ৰম আৰু মায়াটোৱে হ'ল অবিদ্যা। গতিকে জ্ঞান বিজ্ঞান যুগ মানে কি? অৰ্জুনৰ অবিদ্যা আঁতৰ কৰি দিয়াৰ উপায়। কেৱল অবিদ্যা আঁতৰ কৰি দিয়াৰ উপায়েই নহয়, অবিদ্যাৰূপী অজ্ঞান আঁতৰ কৰি জ্ঞান বিদ্যা বুদ্ধি লাভ কৰাৰ লগতে সেই বিদ্যা বুদ্ধি যাতে কি হয়? জগতৰ হিত কুশল মংগল আৰু তাৰ লগতে জগতৰ হৰিৰ চৰণ সেৱা। সেইটো কাৰণে যি জ্ঞানৰ দ্বাৰা নিজক জনা যায়, যি জ্ঞানৰ দ্বাৰা
আমিনো কোন এই কথাটো বুজি পোৱা যায় মানে এই কথাটো আমাক কোনে ধৰি আছে আৰু পালন কৰি আছে সেইটো যদি জানি যাব পৰা যায় তেতিয়াহ'লে সেইটো বিজ্ঞান বুলি ক'ব আমাৰ পঞ্চভূতৰ এটা দেহ আছে মানে এই দেহটোৰ লগত সংযোগ হৈ আছে কি জীৱটো দেহ আৰু জীৱটোৰ বিষয়ে জনাটো হ'ল জ্ঞান এই দুইটা বস্তুৰ এজন মালিক আছে দেহ আৰু জীৱটোৰো এজন মালিক আছে আমি দেখা নাই আমি চুই চাব পৰা নাই আমি চুবও পৰা নাই চাবও পৰা নাই অনুভৱো কৰিব পৰা নাই হয়নে সেইজনক যদি আমি কেনেবাকে চুব পাৰো চাব পাৰো অনুভৱ কৰিব পাৰো সেইটো কোৱা হয় বিজ্ঞান বুলি নেদেখাজনক দেখিব লাগিব স্পৰ্শ কৰিব নোৱাৰাজনক স্পৰ্শ কৰিব পাৰিব লাগিব যিজনৰ কথা আমি শ্ৰৱণ কৰিবলৈ বা শুনিবলৈ পোৱা নাই সেইজনৰ কথা আমি শুনিবলৈ পাব লাগিব সেইটো কোৱা হ'ব বিজ্ঞান এতিয়া মধ্যম পাণ্ডৱ অৰ্জুনক ভগৱান কৃষ্ণই গীতাৰ ৭ম অধ্যায় জ্ঞান বিজ্ঞান যুগত জনালে যে হে অৰ্জুন তুমি একান্তভাৱে যদি ময়েই পৰমাত্মা তোমাৰ সকলোখিনি ময়েই তোমাৰ আত্মাৰ শক্তিও মই তোমাৰ জীৱও মোৰ অংশ আৰু এই পঞ্চভূত মোৰ শক্তিৰে চৈতন্য হৈ আছে যদি তুমি এই কথাকেইটা জানি তুমি সমস্তখিনি মোক অৰ্পণ কৰি তুমি যদি কৰ্তা বুলি মোক ভাবি লোৱা মই যিটো কৰিম সেইটোৱে সত্য হ'ব বুলি তুমি যদি সেইটো ধৰি লোৱা আৰু তুমি যদি কোনোদিন দুখ নকৰি মই যিদৰে সদায় আনন্দিত মোৰ আনন্দত তুমি সদায় আনন্দিত হ'ব পাৰা তেতিয়াহ'লে সেইটোকে বিজ্ঞান বুলি কোৱা হয় গতিকে জ্ঞানত জনা যায় বিজ্ঞানত কি হয় জনাটোৰ পৰা আনন্দ লাভ কৰিব পৰা যায় জ্ঞানত কিবা এটা বস্তু জনা আৰু বুজা যায় বিজ্ঞানত সেই জনা বুজা কথাখিনিৰ পৰা কি কৰিব পৰা যায় আনন্দ লাভ কৰিব পৰা যায় আজি আমি গীতা পাঠৰ কাৰণে সকলো ইয়াত একত্ৰিত হৈছো বা আমি সকলো একেলগ হৈছো হয়নে আজি এয়া হ'ল গীতাৰ সংগমস্থলী ভকত ভগৱান আৰু তেওঁৰ বাণী ইয়াত একত্ৰ হৈছে হয়নে আমাৰ প্ৰত্যেকৰে মনটো এতিয়া কি হৈ আছে আমাৰ প্ৰত্যেকৰে মনটো যেন ভগৱন্ত ঈশ্বৰ কৃষ্ণই আমাৰ হৃদয়ত বাস কৰি আছে হয়নে বাৰু তেওঁ যেন আমাক তেওঁৰ কথা শ্ৰৱণ কৰিবৰ কাৰণে আমাক কি দিছে এটা ভাল আজি পবিত্ৰ মন দিছে কিন্তু এই অনুষ্ঠান যেতিয়া সমাপ্ত হ'ব প্ৰসাদ যেতিয়া ল'ব প্ৰসাদ লৈ উঠাৰ পাছত কিন্তু এই কথাখিনি সব পাহৰি থকা যায় শুনা গ'ল আনন্দও লোৱা গ'ল হয়নে এয়া শেষ হোৱাৰ পাছতো সেই আনন্দ যিজনৰ লগত সদায় থাকিব সেইটো কোৱা হয় বিজ্ঞান বুলি যিজনে আনন্দৰ ভাগটো ল'লে ইয়াত কিন্তু পাছত আৰু সেই আনন্দ তেওঁ বিচাৰি নাপালে সেইটো কোৱা হয় জ্ঞান গতিকে জ্ঞান আৰু বিজ্ঞানৰ সম্বন্ধটো আমি বুজি ল'ব লাগিব নহয় বাৰু জ্ঞানৰ সৰ্বোত্তম স্তৰটোৱে হ'ল বিজ্ঞান এই জ্ঞান বিজ্ঞানৰ কথাখিনি কোৱাৰ পাছত ভগৱান কৃষ্ণই ৮ম অধ্যায়ত অৰ্জুনক কৈছে যে হে অৰ্জুন তুমি মোৰ অক্ষৰ ব্ৰহ্ম জোখৰ বিষয়ে শুনা যে অৰ্জুনক ভগৱান কৃষ্ণই কৈছে যে এই অক্ষৰ ব্ৰহ্ম হ'ল কি অবিনাশী ব্ৰহ্ম এই পৃথিৱীৰ সকলো বস্তুৱেই যিবিলাকৰ উৎপত্তি হয় সেইবিলাকৰ লয় হয় যিবিলাকৰ জন্ম হয় সেইবিলাকৰ মৃত্যু হয় যিবিলাক বস্তু তুমি চকুৰে দেখা পাই আছা সেইবিলাক বস্তু এদিন দেখা নোপোৱা হ'বা অক্ষৰ ব্ৰহ্ম যুগত ভগৱান কৃষ্ণই অৰ্জুনক কৈছে কিন্তু হে অৰ্জুন যেতিয়া তুমি মোক জানিবা যেতিয়া তুমি মোক বুজিবা যেতিয়া তুমি মোৰ স্বৰূপটোৰ বিষয়ে তুমি ভক্তিভাৱে উপলব্ধি কৰিব পাৰিবা এই উপলব্ধিৰ কোনোদিন বিনাশ নহয় এই জগত ব্ৰহ্মাণ্ড সকলো শেষ হৈ যাব হে অৰ্জুন মোৰ কোনোদিন ক্ষয় নহয় মই কি মই হলো অক্ষয় অব্যয়
সেইটো কাৰণে হে অৰ্জুন তুমি কাৰোবাক মাৰিম বুলি কৈছিলা কোনোবা মৰিব বুলি কৈছিলা এয়া তোমাৰ ভ্ৰম মই অক্ষৰ ব্ৰহ্মস্বৰূপ ঈশ্বৰ তত্ত্বৰ যুগৰ যোগেদি মই তোমাক জনাই দিছো শুনা এই জগতৰ সকলো বস্তুৱে বিনাশীল কিন্তু মই আত্মা মোৰ ক্ষয় নাই মই পৰমাত্মা মোৰ বিনাশ নাই মই সৰ্বদা চৈতন্য মই সৰ্বদা শুদ্ধ আৰু মই সৰ্বদা আনন্দময় যদি তুমি মই এই পৰম ব্ৰহ্ম মোৰ পৰাই এই জগতৰ প্ৰতিটো বস্তুৰ উৎপত্তি হৈছে আৰু মোতে এই বস্তুবিলাক লীন যাব তুমি যদি এই কথা জানিছা এই যুগটোক কি বুলি কোৱা হয় অক্ষৰ ব্ৰহ্ম যুগ বুলি কোৱা অক্ষৰ ব্ৰহ্ম যুগৰ কথাখিনি ভগৱান কৃষ্ণই মধ্যম পাণ্ডৱ অৰ্জুনক যদিও বুজালে অৰ্জুনৰ মনৰ সংশয় স্থিত নহল কথাখিনি বৰ জটিল আছিলে এৰা ভগৱান কৃষ্ণ হল কি কৃপাময় হৰি আমি কাৰোবাক কিবা এটা বুজাবলে গোটেই জীৱনটো যত্ন কৰি থাকিলেও বুজাব নোৱাৰো হয়নে বাৰু দেউতাকক বুজি নাপায় সতি সন্তানে হয় না নহয় পিতৃ মাতৃক বুজি নাপায় সতি সন্তানে আকৌ সতি সন্তানকো বুজি নাপায় পিতৃ মাতৃয়ে ইকুলে সিকুলক বুজি নাপায় সিকুলে সিকুলক বুজি নাপায় হয় নহয় এই বুজি নোপোৱাৰ কাৰণে আমাৰ কি হয় জীৱনটোত সদায় সমস্যাৰ উৎপত্তি হৈ থাকে তা অৰ্জুনে কৈছে যে হে মোৰ কৃপাময় হৰি আপুনি অক্ষৰ ব্ৰহ্ম যুগত আপুনি মোক জনালে যে এই জগত ব্ৰহ্মাণ্ড এদিন বিনাশ হ'ব কিন্তু আপোনাৰ বিনাশ নাই আপোনাৰ লয় নাই আপুনি সৰ্বদা আনন্দময় আৰু আপোনাক যদি কোনোবাই অতি ভক্তিভাৱেৰে উপাসনা কৰে আপোনাৰ চৰণত যদি সেৱা কৰে আপোনাৰ চৰণ সেৱাৰ আনন্দও কোনোদিন ক্ষয় নহয় কিন্তু আপোনাকনো কিয় সকলোৱে ভক্তি নকৰে অথচ আপোনাকনো কিয় সকলোৱে ভক্তি নকৰে হে মোৰ ভগৱান আপোনাৰ চৰণ ভজি সকলো জীৱই উদ্ধাৰ হৈ যাব পাৰে এই সত্য কথাটো কিয় সকলোৱে বুজিব নোৱাৰে তেতিয়া ভগৱান কৃষ্ণই অৰ্জুনক কৈছে ইয়াৰ যিটো কাৰণ মই ৰাজগুহ্য ৰাজবিদ্যা যুগত তোমাক কম এতিয়া এই ৰাজগুহ্য ৰাজবিদ্যা যুগৰ কথাখিনিৰ গোটেই কথাখিনিৰ মূল তত্ত্বটো হ'ল অক্ষৰ ব্ৰহ্ম যুগৰ কথাখিনি অৰ্জুনে বুজি পোৱা নাই অক্ষৰ ব্ৰহ্ম যুগত ক'লে যে মই প্ৰকৃতি মই পঞ্চভূত হয়নে মই সকলো এইবিলাক বস্তু মোৰ শক্তিৰ দ্বাৰা চলি আছে আৰু চৈতন্য হৈ আছে আৰু কৈছে যে এই জগতখনৰ প্ৰতি তোমাৰ এটা প্ৰেম দৃষ্টি লাগিব প্ৰতিটো বস্তুক তুমি ভাল পাবলৈ অভ্যাস কৰিব লাগিব এই বস্তুবিলাকৰ মাজত যে মই বিৰাজমান হৈ আছো ময়ো যে এই বস্তুবিলাকতে প্ৰত্যক্ষ হৈ আছো এই কথাটো তুমি অনুভৱ কৰিব পাৰিব লাগিব তেতিয়া অৰ্জুনে ক'লে কেনেকৈ কৰিম মই মোৰ মনটোতো চৈতানৰ নিচিনা ই ওলৈ ঢাপলি মেলে তলৈ ঢাপলি মেলে ইয়াক কণ্ট্ৰলেই কৰিব নোৱাৰি কোনো কাৰণতে আৰু অতি চঞ্চল আমাৰ ইন্দ্ৰিয় কেইটাই আমাৰ বশেই স্বীকাৰ নকৰে ইন্দ্ৰিয় কেইটা আমাৰ অধীন নহয় এতিয়া ইন্দ্ৰিয় কেইটা যে অধীন নহয় তাৰ প্ৰমাণটোকে ৰাজবিদ্যা ৰাজবীৰ্য যুগত আমাক গোবিন্দ মিশ্ৰই গীতাৰ শ্লোকৰ কথাখিনি অকণমান কাহিনীৰ তত্ত্বৰে বুজাই দিব বিচাৰিছে আমাৰ আটাইতকৈ দুষ্ট বস্তুটো হ'ল আমাৰ মনটো এনে অনুষ্ঠানত ক'বলৈ বেয়া হয় সেইটো দুষ্ট বুলি নহয়নে বাৰু কিন্তু আমাৰ মনটো অত্যন্ত আমাৰেই শত্ৰু হৈ পৰে কেতিয়াবা সেইটো কাৰণে মনক কি বুলি কৈছে দুৰাশয় বুলি কৈছে দুৰ্জন বুলি কৈছে আমি যদি কিবা এটা পাব বিচাৰো আমাৰ যদি কিবা এটা বস্তু পোৱাৰ হাবিয়াস থাকে সেই বস্তুটোক যদি আমাৰ সামৰ্থ্যৰে আমি আমাৰ ফলীয়া কৰি ল'ব নোৱাৰো এটা সময়ত আমি সেই বস্তুটো পাবলৈ হয়তো ডাঙৰ পাপৰ পথো গ্ৰহণ কৰিব পাৰোঁ ধৰ্মৰ পথটোৰে যদি আমি নোৱাৰো তেতিয়াহ'লে
আমি মনেৰে পাব বিচৰাটো লাভ কৰিবলৈ আমি অধৰ্মৰ ডাঙৰ পথ এটাও গ্ৰহণ কৰিব পাৰোঁ এতিয়া দুৰ্যোধনৰ দ্ৰৌপদীক লাভ কৰিব নোৱাৰাটোত আক্ষেপ নাই দুৰ্যোধনৰ দ্ৰৌপদীক লাভ কৰিব নোৱাৰাটোত আক্ষেপ নাই দুৰ্যোধনৰ আক্ষেপ হ'ল যে মই যিটো কৰিব নোৱাৰো অৰ্জুনে কেনেকৈ কৰিলে সেইটো আৰু দ্বিতীয় কথাটো হ'ল দুঃশাসনৰ কথাটো হ'ল যি দ্ৰৌপদীক আমি পাব নোৱাৰো সেই দ্ৰৌপদী পাণ্ডৱে কেনেকৈ পালে দুঃশাসনৰ হিংসা আৰু দেশ দুৰ্যোধনৰ অহংকাৰ এই দুটা বস্তু একত্ৰ হৈ কি কৰিলে পাহাত হৰুৱাই পাণ্ডৱক বাক্যত বন্দী কৰি এটা দ্ৰৌপদীকে বিবস্ত কৰিব বিচাৰিছে অৰ্থটো এইটোৱে যিটো বস্তু আমি যোগ্যতাৰে কষ্টৰে আমি হাসিল কৰিব নোৱাৰিলো এইটো তহঁতি পালি জ্বলিও আজি এই বস্তুটোক আমি অপদস্থ কৰি দেখাম তাক নষ্ট কৰি দেখুৱাম তাৰ যিটো সন্মান আছে সেই সন্মানটো আজি সাৰঘাৰ কৰি দেখুৱাম গতিকে গীতা ভাগৱত শাস্ত্ৰ আমি এইটো কাৰণে শ্ৰৱণ কীৰ্তন কৰিব লাগে যাতে আমি আমাৰ মাজত বহি থকা যিজন দুৰ্যোধন আমাৰ মাজত বহি থকা যিজন হিংসা আৰু দেশৰূপী দুঃশাসন এই বস্তু কেইটাৰ ওপৰত যাতে আমাৰ কণ্ট্ৰোল অথবা নিয়ন্ত্ৰণ আহে এই বস্তুবিলাক যদিও মহাভাৰতৰ শাস্ত্ৰত পা যদিও অনা হৈছে এই বস্তুবিলাক কিন্তু আমাৰ ভিতৰত থকাৰ কাৰণেহে ইমান আমাৰ প্ৰিয় এই বস্তুবিলাক যদি আমাৰ বাহিৰত থাকিলেহেঁতেন তেতিয়াহ'লে আমি ইমান ভাওনা চাই ভাল নাপালোহেঁতেন ইমান ভগৱানৰ প্ৰতি আমাৰ ভক্তি শ্ৰদ্ধাত গদগদ নহ'লহেঁতেন যিবিলাক বস্তু মহাভাৰত ৰামায়ণ আদি দেখুৱাইছে সেই বস্তুবিলাক আমাৰ ভিতৰতো আছে কিন্তু আমি নেদেখোঁ আৰু আমি বিচাৰ কৰি ল'ব নেজানো সেইটো কাৰণে কৈছে যে পূৰ্বে বীৰ কুৰুৰাজে দ্ৰৌপদীক সভা মাজে বস্ত্ৰ কাঢ়ি লৈলাক তাহাৰ যে দ্ৰৌপদীৰ কুৰু বংশৰ কুৰু নিপতিৰ পুত্ৰ দুৰ্যোধন দুঃশাসনে দ্ৰৌপদীক বস্ত্ৰ টানি উলংগ কৰিবলৈ যত্ন কৰিছে হয়নে বাৰু এটা কথা কৃষ্ণই আমাক দুটা বুজাব বিচাৰিছে ইয়াৰ যোগেদি গম পাইছেনে বাৰু কোনোবা সন্তান কাপোৰ পিন্ধি জন্ম হৈছে নেকি আজিলৈকে এই পৃথিৱীত এই পৃথিৱীত সকলো জগতৰ হৰিয়ে সম্পূৰ্ণ মুক্ত কৰি পঠিয়াইছে মায়া মুক্ত কৰি পঠিয়াইছে হয় নে নহয় আমি প্ৰত্যেকে জন্ম হওঁতে মায়া মুক্ত হৈ আহিছো গতিকে জগতৰ হৰিয়ে বুজাইছে যে মই তোমাক লজ্জা সুখ দুখ হাঁহি কান্দোন এইবিলাক একো দি পঠিওৱা নাছিলো হয়নে বাৰু কিন্তু এই জগত আৰু সংসাৰ চলিবৰ কাৰণে জীৱই কিছুমান নিয়ম ৰচনা কৰি ল'ব লাগিব এই নিয়মবিলাকত নৈতিকতাৰ বিচাৰ যোগ হ'ব লাগিব নৈতিকতাৰ বিচাৰটো যদি কেনেবাকৈ অনৈতিকৰ ফালে যায় তেতিয়াহ'লে কি অধৰ্ম হৈ যাব সেইটো কাৰণে দ্ৰৌপদীক যেতিয়া বস্ত্ৰ হৰণ কৰিবলৈ ল'লে দ্ৰৌপদীয়ে প্ৰথম ধৰ্মৰাজ যুধিষ্ঠিৰৰ ফালে চাই যে যেতিয়া দুঃশাসনে দ্ৰৌপদীৰ বস্ত্ৰ টানিছে যে সেই ধৰ্ম মইতো তোমাক স্বামী হিচাপে বৰণ কৰিছিলো আজি ৰাজসভাত তুমি ধৰ্ম বিকল হৈ গৈছা ভীমক ফালে চাই কৈছে যে হে স্বামী গদাধৰ ভীম তোমাৰ শক্তিলে সকলোৱে ভয় কৰে কিন্তু আজি তোমালোক বাক্যত বন্দী তোমালোকলে দুৰ্যোধন দুঃশাসনেও ভয় নকৰে হয়নে অৰ্জুনৰ ফালে চাই দ্ৰৌপদীয়ে কৈছে যে হে মোৰ স্বামী তুমি শ্ৰেষ্ঠ ধনুৰ্ধৰ অথচ তুমি শ্ৰেষ্ঠ ধনুৰ্ধৰ আজি নিৰ্বিকাৰ হৈ অধমুখে আছা এই দুঃশাসনে মোক বস্ত্ৰ হৰণ কৰোঁতেও তোমালোকে একো মাতিব নোৱাৰা হয়নে তোমালোকে আজি অধমুখে মৌন হৈ থকাৰ বাহিৰে আৰু উপায় নাই তেতিয়া দ্ৰৌপদীয়ে কি কৰিলে যে এই জগতত স্বামী মোক 5 জন দিলে 5 জন স্বামীয়েও মোৰ মৰ্যাদা যেতিয়া ৰক্ষা কৰিব নোৱাৰিলে এই সকল স্বামীয়ে মোক কেতিয়াও মৰ্যাদা ৰাখি দিব নোৱাৰে সেইটো কাৰণে কি কৰিলে
দ্ৰৌপদীয়ে দুইখন হাত ওপৰলৈ দাঙিলে প্ৰথম এখন হাত দাঙিছিলে না হে কৃষ্ণ তাৰপাছত দুইখন হাত দাঙি নমস্কাৰ কৰিলে আৰু কৰি বাসুদেৱ কৃষ্ণক ক'লে কি বুলি ক'লে এই জগতত যিমানবিলাক বস্ত্ৰ আছে তুমি পিন্ধি আছা হা জগতত যিমান বস্ত্ৰ পিন্ধি আছে সকলোকে তুমি পিন্ধাই আছা যদিও আমি নিজে পিন্ধো কিন্তু পিন্ধাই দিয়া শক্তি তোমাৰ আৰু দুখাখনে যে মোৰ বস্ত্ৰ টানিছে এয়াও তোমাৰ শক্তি সামৰ্থ্য গতিকে আজি তুমি এতিয়া মোৰ পক্ষ ল'ব লাগিব কি ল'ব লাগিব যে মোৰ বস্ত্ৰ যাতে টানি থাকিলেও কেতিয়াও দুখাখনে শেষ কৰিব নোৱাৰে ডাঙৰ কথাটো হ'ল ভগৱান কৃষ্ণই বস্ত্ৰ দিয়া নাছিলে সেই সময়ত ভগৱান কৃষ্ণ নিজে বস্ত্ৰ ৰূপ হৈছিলে সেই বস্ত্ৰখন কৃষ্ণ নিজেই হৈছিলে দ্ৰৌপদীৰ মৰ্যাদা ৰক্ষা কৰিবৰ কাৰণে যদিও হাতৰ পৰা দেখুওৱা হৈছে কৃষ্ণ গুণময় নহয় কৃষ্ণ নিৰ্গুণ যেতিয়াই যি ইচ্ছা হয় সেইটো ৰূপেই লৈ ল'ব পাৰে হয়নে সেইটো কাৰণে কৃষ্ণৰ বস্ত্ৰখনৰ নামটো কি পীতাম্বৰ হয় আত্মবস্ত্ৰ প্ৰত্যেক জীৱৰ লগত আত্মাৰূপী বস্ত্ৰ তেওঁই যিখন বস্ত্ৰ নেফাতে নিচিগে আৰু নিতিতে এই আত্মবস্ত্ৰ পীতবস্ত্ৰ ভগৱান কৃষ্ণৰ শক্তি আৰু সামৰ্থ্য দ্ৰৌপদীৰ লজ্জাৰ সময়তো বিপদৰ সময়তো বাসুদেৱ কৃষ্ণই ইমানবিলাক অৱতাৰ ধৰাৰ উপৰিও সেইবাৰ তেওঁ বস্ত্ৰ ৰূপ ধাৰণ কৰিলে বোলে কি মই এই বস্ত্ৰ হ'ম এই দুখাখন দুষ্ট দুৰাচাৰ দুৰ্যোধনে তোমাক দিনটোতো বাদ দিয়া গোটেই জীৱনটো টানি থাকিলেও তোমাৰ বস্ত্ৰ শেষ কৰিব নোৱাৰিব গতিকে আমি এটা ক'ত আশ্ৰয় ল'ব লাগিব পাঁচজন ইমান শ্ৰেষ্ঠ স্বামী থাকোঁতেও দ্ৰৌপদীয়ে ক'ত আশ্ৰয় লৈ দেখালে দ্ৰৌপদীয়ে আশ্ৰয় লৈ দেখাইছে ক'ত পৰমাত্মা কৃষ্ণক যে এই পাঁচজন স্বামীক মই সেৱা শুশ্ৰূষা কৰিম সংসাৰ জীৱনত তেওঁলোক মোৰ লগত থাকিব কিন্তু পৰমাৰ্থিক জীৱনত হে বাসুদেৱ কৃষ্ণ তুমি এই জগতৰ স্বামী তোমাৰ বাহিৰে বেলেগ স্বামী আৰু এই জগতত নাই তুমি যিটো কৰাবা সেইটোৱে সত্য এটা কি হ'ল দুৰ্যোধন আৰু দুঃশাসনে শেষত বস্ত্ৰ টানি টানি ভাগৰুৱা হৈ অচেতন হৈ পৰি গ'ল পাগলৱাদী হ'ল হা যে পাঁচজন পাণ্ডৱৰ লগত যিমান শক্তি আছে তাতকৈ বেছি শক্তি দ্ৰৌপদীৰ লগত আছে দ্ৰৌপদীৰ শক্তিটো কি ভগৱান কৃষ্ণত একান্ত ভকতি এই কৃষ্ণত একান্ত ভকতিৰ শক্তিৰে গোটেই দিনটোৱেই তেওঁৰ লজ্জা কি হ'ল ৰক্ষা হৈ থাকিল কেতিয়াও তেওঁক লজ্জা হানি কৰিব নোৱাৰিলে গতিকে ভীম আমাৰ বুদ্ধি দ্ৰোণ আমাৰ আচাৰ্য আৰু কৃপ দ্ৰোণ হ'ল দ্ৰোণাচাৰ্য কৃপ হ'ল কৃপাচাৰ্য হয়নে ঐ এইবিলাক সংসাৰ জীৱনত লগা বস্তু ঈশ্বৰ ভক্তিৰ কাৰণে এইবিলাক বস্তু আশ্ৰয় ল'লে নহ'ব ঈশ্বৰ ভক্তিৰ কাৰণে ঈশ্বৰৰ চৰণৰ আশ্ৰয় ল'ব লাগিব কৃপাচাৰ্য অমৰ সেইটো কাৰণে দ্ৰোণ কৃপ আৰু ভীমৰ কথাটো আনিছে দ্ৰোণাচাৰ্য কি অবৈধ কোনেও বধ কৰিব নোৱাৰে পাণ্ডৱৰ ফালৰ দুজন মহাৰথীক বধ কৰিছে দ্ৰোণাচাৰ্যই এজন হ'ল দ্ৰুপদ আৰু অন্যজন হ'ল বিৰাট প্ৰজা দ্ৰুপদ আৰু বিৰাটক বধ কৰিছে কোনে দ্ৰোণাচাৰ্য কোনে বধ কৰিছে দ্ৰুপদৰ পুত্ৰ ধৃষ্টদ্যুম্ন গম পাইছে নহয় কথাটো গতিকে দ্ৰৌপদীৰ ককায়েক হয় যজ্ঞকুণ্ডৰ পৰা সৃষ্টি হৈছে গতিকে মহাভাৰতৰ কথাখিনিৰ আলমত আমাৰ লগত থকা মহাভাৰতখন আমাক মেলি চাবলৈ কৈছে আমাৰ লগতো এখন মহাভাৰত আছে হয়নে আমাৰ মহাভাৰতখনত ৰজা কোন ৰজা দুৰ্যোধন
আমাৰ জীৱন মহাভাৰতখনত ৰজা সদায় দুৰ্যোধন, মই বেছি জানো, সেইটো কাৰণে খেল খেল মেল মেল এক হৈ থাকিব নোৱাৰে। ময়ো চব জানো বুলি ভাবিলে আৰু ক'ত এক হ'ব পাৰিব, হয়নে বাৰু? অৰ্থাৎ আমি সকলো একত্ৰ হৈ থাকিবলৈ আমাৰ মনত এটা প্ৰেম ভাৱ লাগিব, ইজনৰ প্ৰতি সিজনৰ এটা শ্ৰদ্ধা ভাৱ লাগিব। এই শ্ৰদ্ধা আৰু প্ৰেম, এই পবিত্ৰ ভাৱ দুটা আমাৰ হৃদয়ত নাইকিয়া হৈ যায়। কিয় হৈ যায়? এই দুখটো আমি দুৰ্যোধনক দিলেই হ'ল, দুখটো আমি দুঃশাসনক দিলেই হ'ল, হয়নে বাৰু? এই কৃপাচাৰ্য যদি আচাৰ্য হয়, আচাৰ্য মানে যে আচৰণ শিকায়, কৃপাচাৰ্যনো কৌৰৱক কি আচৰণ শিকালে? এই দ্ৰৌপদী বস্ত্ৰ হৰণ কৰা, হয়নে বাৰু? কৃপাচাৰ্য দুৰ্নয় আদি দুৰ্যোধন দুঃশাসনক কৈছে এইবোৰ নকৰিবা, বৰ লাজ হ'ব, বৰ অপমান হ'ব, আচাৰ্যৰ বদনাম হ'ব। দুৰ্যোধনে দুঃশাসনে নুশুনেই, গোয়েন্দাই নকৰিলে, হয়নে বাৰু? গতিকে আধৰুৱা কৃপা কৰা সকল কৃপাচাৰ্য, যাৰ কৃপাটো আধৰুৱা, সম্পূৰ্ণ কৃপা যি কৰিব নোৱাৰে সেইজন কৃপাচাৰ্য। গতিকে আমিও কৰিলে কৃপা আধৰুৱাই হৈ থাকিব। কৃপা কোনে কৰিব লাগিব? কৃপা কৃষ্ণই কৰিব লাগিব। কৃষ্ণৰ কৃপাটো সম্পূৰ্ণ প্ৰমাণ যে দ্ৰৌপদীৰ বিপদৰ সময়ত 5জন স্বামী আৰু হস্তিনাপুৰৰ ৰাজসভাই ৰক্ষা কৰিব নোৱাৰিলে। কোনে ৰক্ষা কৰিলে? কৃষ্ণই ৰক্ষা কৰিলে। গতিকে ৰাজগুহ্য, ৰাজসভাত কৃষ্ণ নাছিল, কিন্তু এই তত্ত্বটোকে বুজাইছে। ৰাজসভাত কৃষ্ণ নাছিল, কৌৰৱ আৰু পাণ্ডৱ আছিল, সভাসদসকল আছিল, হয় নহয়? কিন্তু যদিও কৃষ্ণ নাছিল, দ্ৰৌপদীৰ স্তুতিত কৃষ্ণ তাত আহি মূৰ্তিমন্ত হৈ গ'ল। গতিকে আমি বুজিব লাগিব, এই জগতৰ প্ৰতিটো বস্তুতে ভগৱন্ত কৃষ্ণ বিৰাজমান হৈ আছে। কৃষ্ণক বিচাৰিবৰ কাৰণে আমি বহুত দূৰলৈ যাব নেলাগে। প্ৰত্যেক হৃদয়ত প্ৰতিটো বস্তুতেই বিষ্ণু ৰূপত তেওঁ বাস কৰি আছে। সেইটো কাৰণে সাধু সন্ত সকলে প্ৰকৃতিৰ প্ৰতিটো বস্তুকে ঈশ্বৰ দৃষ্টিৰে চায়। কাৰো বস্তুক ঈৰ্ষা নকৰে, কাৰো বস্তু কেতিয়াও চুৰ নকৰে, লোভ নকৰে, হয়নে? তেওঁলোকৰ ভিতৰত সেই অনুভৱটো সদায় থাকে, বোলে কি যে মই দেখিছো যে নাই দেখা নাজানো, কিন্তু গোসাঁইটো সকলো দেখি আছে, হয়নে বাৰু? গতিকে গোসাঁয়ে দেখি আছে বুলি আমাৰ ল'ৰা ছোৱালীকেইটাই জানিব নালাগে। কেনে জানিব নালাগে? গান্ধাৰীয়ে চকু ঢাকিয়ে দিলে, দুৰ্যোধনে দুঃশাসনে কেনেকে দেখিব? সকলোতে যে ঈশ্বৰ আছে, ন্যায় অন্যায় আছে, দুৰ্যোধন দুঃশাসনে নজনাৰ কাৰণটো কি? গান্ধাৰীয়ে স্বামীৰ ব্ৰত পালন কৰি চকুকেইটা বান্ধি দিলে, মাকে নিজক আন্ধাৰ কৰিলে, পিতেকত আপোনা আপুনি আন্ধাৰ হৈ থাকিলে, হয়নে বাৰু? গতিকে আমি শিকিব লাগিব কি যে পোহৰ স্বৰূপ জ্ঞান এই জগতখনক উজ্বলাই তুলিবৰ কাৰণে সকলোকে লাগিব। এজন জ্ঞানী হলে নহব, এজন মহাজ্ঞানী হলে নহব। এই ঈশ্বৰৰ সপ্ৰেম ভকতি আৰু ৰহস্য জ্ঞান এইখিনি আমি সকলোৱে জানিব লাগিব। এই কথাখিনি কি? এই কথাখিনি সাধাৰণ বিদ্যা নহয়, এই কথাখিনি সাধাৰণ কথা নহয়, এই কথা কি? ৰাজবিদ্যা। সেইটো কাৰণে অধ্যায়টোৰ নাম কি ৰখা হৈছে? ৰাজবিদ্যা ৰাজগুহ্য যোগ। কথাখিনি আপোনালোকে বুজি পাইছেনে বাৰু? যিহেতু গীতা শাস্ত্ৰ অত্যন্ত জটিল, হয়নে বাৰু? গতিকে আমি যদিও মাজে মাজে অধ্যয়ন কৰি আছো, আমিও আজিলৈকে একোৱেই বুজি পোৱা নাই গীতাৰ সাথৰ, হয়নে বাৰু? চৰ্চা চলি থাকোঁতে সকলো ঠিকেই থাকে, আকৌ ইয়াৰ পৰা আঁতৰ হৈ দিয়াৰ লগে লগে যেন সকলো পাহৰি গ'লো তেনেকুৱা লাগে। গতিকে আমি গীতা শাস্ত্ৰ ভগৱান কৃষ্ণৰ অমৃত তত্ত্ব, এই কথা আমি শ্ৰৱণ কীৰ্তন সঘনাই কৰিব লাগিব। হে ৰাম এ ভক্তিৰ মহিমা যত, এ কহিবু নৱমত,
হে আশ্চর্য ঐশ্বর্যয় ভূত হে গুজ্জর যে গুজ্জত তলৈকত নাহি হম ও সেহি গুজ্জ কহিম সাক্ষাৎ হে মহিমা বাৰম্বাৰ হে কহো মই আপোনাৰ অজাত নাহি অহুয়া এ সুহৃদ বান্ধৱ প্ৰাণ হে তুমি বিনে নাহিয়ান এতে কহো গুজয়া তিশয় জ্ঞান যে বিজ্ঞান সমে এ যাক জানি অনুক্ৰমে এ সুখে সংসাৰ কৃষ্ণই অৰ্জুনক কৈছে যে হে অৰ্জুন মোৰ তোমাৰ সমান প্ৰিয় কোনো বেলেগ নাই তুমি মোৰ প্ৰিয় সখা আৰু তুমি মোক তোমাৰ প্ৰাণৰ বান্ধৱ বুলি ভাবা এইটোৱে মোৰ আনন্দ আৰু কি বুলি কৈছে জ্ঞান আৰু বিজ্ঞান ইয়াক কেৱল মইহে জানো মোৰ বাহিৰে বেলেগে ইয়াক নাজানে যিহেতু তুমি মোৰ বান্ধৱ গতিকে জ্ঞান বিজ্ঞানৰ কথা মই তোমাক গীতাত 7ম অধ্যায়ত জনালো হে গুজ্জৰম দত্তৰাই জাত পৰে বিদ্যা নাই এ শুদ্ধ হোৱা গুছে পাপ শাস্ত্ৰ বেদান্তৰ মৰ্ম জাত পৰে নাহি ধৰ্ম এ সংসাৰৰ খন্দাতি নিতাপ যদি বোলাহে নমত ভক্তি সে সুলভ পথ এ সবে কোন নভজয় মুক এ গুচুক সংসাৰ হেতু এ দূৰ হৌক জন্ম মৃত্যু এ সুখে সবে সংসাৰ তৰুক হে বিষয়ক যত্ন কৰে হে মাত্ৰ শিশু ভালৰ দৰে নাজানয় তাৰ ভাল মন্দ এ ভাৰ্যা পুত্ৰ সমন্বিতে এ দুখ কমানয় হিত এ অজ্ঞানত মোহে কি অন্ধ কৃষ্ণই অৰ্জুনক জনাইছে যে হে অৰ্জুন এই সংসাৰখনত গোপন হৈ লুকাই থকা যিটো বস্তু এই বস্তুটোৱে হ'ল মোৰ ভকতি মোৰ ভকতিৰ জ্ঞানটোৱে হ'ল ৰাজবীৰ্য বস্তু মোৰ ভকতিয়ে গোটেই ব্ৰহ্মাণ্ড উদ্ধাৰ কৰে মোৰ ভকতিয়ে সমস্ত জীৱ উদ্ধাৰ কৰে মোৰ ভকতিয়ে মোক অধীন কৰি দিয়ে কিন্তু হে অৰ্জুন চোৱাচোন
মই মোৰ চৰণ ভজিবৰ কাৰণে, মোক উপাসনা কৰিবৰ কাৰণে ইমান সুন্দৰ নৰ কায় এটা দি এই নৰসকলক জগতলৈ আনিছো। কিন্তু তেওঁলোকে মোক মিছা বুলি ভাবে। তেওঁলোকৰ পুত্ৰ ভাৰ্যা আৰু সংসাৰ যিবিলাক অত্যন্ত দুখদায়ক কষ্টকৰ এইখিনিকে সঁচা বুলি ভাবি থাকে। মইহে সত্য, মোৰ আনন্দটোহে কোনোদিন শেষ নহয়। মোক যদি ভকতি নকৰে, মোক যদি শ্ৰদ্ধা নকৰে, তেতিয়াহ'লে তেওঁলোকৰ সংসাৰ সদায় দুখেই হ'ব। তেওঁলোকৰ সংসাৰৰ দুখ কেতিয়াও দূৰ নহ'ব। মোক ভক্তি কৰাটোৱেই হ'ল ৰাজগুজ্য। কিয় ৰাজগুজ্য? যে মই কিমান কৰুণাময় ঈশ্বৰ, মোক ভক্তি নকৰিলে নেজানো। যে মোৰ কৃপা কিমান, মোক ভক্তি নকৰিলে অনুভৱ কৰিব নোৱাৰে। এতিয়া অৰ্জুনে যিটো কথা নেজানিছিলে, যিটো কথা বুজি নাপাইছিলে, সেই কথাটোকে কৃষ্ণই বুজাই দিছে। বোলে কি, তোমাৰ এই কুৰুক্ষেত্ৰৰ যুদ্ধলে মোক তুমি সাৰথি কৰি দ্বাৰকাৰ পৰা জয় কৰি আনিছা। লগত ৰথ মই চলাইছো, চাবুক মই ধৰিছো, লেগাম মই টানিছো, মানে ঘোঁৰাকেইটাই ৰথৰ চকা টানিছে। আৰু তুমিয়েই মোক কৈছা যে ৰথখন যুদ্ধ ক্ষেত্ৰৰ মধ্যম স্থানত ৰাখি দিয়া বুলি। মোৰ ইচ্ছামতে মই থোৱা নাই, তোমাক সুধিছো যে সখা মই ৰথখন কলৈ লৈ যাম, আৰু তুমি কৈছা হে কৃষক, তুমি এই যুদ্ধ ক্ষেত্ৰৰ মধ্যম স্থানত নি ৰথখন ৰাখি দিয়াচোন। আৰু মই ৰথখন ৰাখিবলৈহে পালো, তুমি পাণ্ডৱৰ ফালে পিঠি দিলা, মই তোমাৰ পাছতে ৰৈ আছো, সেই পিঠি ময়ো হৈ গলো। জয় কৰি আনিছিলা মোক আৰু পিঠি দিলা মোৰ ফালে। তুমি চাবলৈ বিচাৰিছিলা কৃষ্ণৰ চৰণ আৰু তুমি চাই দিলা কৌৰৱসকলক। কাক চাই দিলা? দ্ৰোণাচাৰ্য, যিজনে দুৰ্যোধনক সংস্কাৰ দিব নোৱাৰিলে, দুঃশাসনক সংস্কাৰ দিব নোৱাৰিলে, সেইজন আচাৰ্যকে তুমি সেৱা কৰিছা। মই বেয়া পোৱা নাই। তুমি পিতামহ বুলি ভীষ্মৰ পৰা আশীৰ্বাদ লৈছা। ভীষ্মই কৈছে হয় হওক যুদ্ধৰ জয়, আৰু তুমি তাকে আনন্দ পাইছা, হয়নে? তোমাৰ ভাতৃ দুৰ্যোধন, দুঃশাসন, তোমাৰ আচাৰ্য কৃপাচাৰ্য, তুমি প্ৰত্যেককে তুমি সেইফাললৈকে চাই আছা। সকলোবিলাকক তুমি চিনি পাইছা। বোলে কি, এইসকল দেখোন মোৰ বংশ, মোৰ পৰিয়াল, মোৰ ইষ্ট, মোৰ কুটুম্ব। সকলোবিলাকৰ ফালে চাই থাকোঁতে তুমি মোক পাহৰি থাকিলা, তুমি এইটো কথা নাজানিলা, হয়নে? এতিয়া অৰ্জুনৰ ভুলটো আমি অনুভৱ কৰিব পাৰিব লাগিব। অৰ্জুনৰ কি ভুল হ'ল? কৃষ্ণক জয় কৰি আনি কৃষ্ণক পিঠিৰ ফালে ৰাখিলে।